নমস্কাৰ প্ৰিয় দৰ্শক কাপৈ মিছি অনুষ্ঠানৰ ৰাইজৰ মতামত শিতানলৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াইছো মিচিং স্বায়ত্তশাসিত পৰিষদৰ দিচাং দিখৌ সমষ্টিবাসী ৰাইজৰ মতামত। স্থানীয় ৰাইজৰ পৰা জানো আহক পৰিষদৰ কনিষ্ঠতম সাধাৰণ সদস্য তথা নাৰী শক্তিৰ সাধাৰণ সম্পাদিকা নিভা পেগুমিলিয়ে সমষ্টিবাসী ৰাইজৰ বাবে যোৱা 5 বছৰত কি উন্নয়নমূলক কাম কৰিলে। আমাৰ দিচাং দিখৌ সমষ্টিত MSC ফালৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ দৃষ্টিভংগীত যিমানবোৰ কাম কৰিছে সঁচাকৈ আটক ধুনীয়াকৈ চকু লগাকৈ কৰি আছে বুলি আমি অনুভৱ কৰিছোঁ। এইটো কাৰণে অশেষ ধন্যবাদ MSCক আমি জ্ঞাপন কৰিবই লাগিব, কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। আৰু বিশেষকৈ সদ্যহতে আমাৰ সন্মুখত এই মাজৰ লিগিবাৰী যিটো জনজাতি এম স্কুল, এই এম স্কুলখনৰ পকা বেৰৰ কাম ইতিমধ্যে শেষ হৈছে আৰু আপোনালোকে নিশ্চয় দেখিছে আৰু হাজাৰ দেখিছে। একেবাৰে ৰাস্তাৰ কাষত আছে, এই কালাৰ দিয়া হৈছে আৰু আটক ধুনীয়াকৈ আটমটুকাৰিকৈ বনোৱা হৈছে। ইয়াত কোনো গাফিলতি হোৱা আমি পৰিলক্ষিত হোৱা নাই। গতিকেলৈ MSC ফালৰ পৰা যি অনুদান 10 লাখ টকা আহিছিলে, এই 10 লাখ টকা সৎ কামত ব্যৱহাৰ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকেলৈ যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে যি আমাৰ নিভা পেগুমিলি উদ্বোধন কৰিছিল, এই অনুষ্ঠানত আমিও জড়িত আছিলোঁ। সেইদিনাখনৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈকে সকলো ৰাইজে সমৰ্থন আগবঢ়াইছে সন্তংগৰে আৰু সন্তকৰণেৰে। আৰু এইটো কাৰণেই বোধ কৰোঁ মই ভাবোঁ যেতিয়ালৈকে জোন মেলি থাকিব তেতিয়ালৈকে আমাৰ দিচাং দিখৌ সমষ্টিত MSC সমৰ্থন জনাই থাকিব আমাৰ জনসাধাৰণে। মোৰ এইটো ব্যক্তিগত অনুভৱ আৰু এইটো কাৰণে ধন্যবাদৰ পাত্ৰ যিসকলে ইয়াত এই দায়িত্ব লৈ পিনি কাম কৰিছে। এখেতলোকে ইয়াত কোনো গাফিলতি কৰা নাই, সম্পূৰ্ণ হিচাপ নিকাচ আমাৰ গাঁও উন্নয়ন কমিটিকৈ দেখুৱাইছে। আৰু মই এই গাঁওখনৰ উন্নয়ন সমিতিৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে, সমাজকৰ্মী হিচাপে, বিভিন্ন প্ৰতিষ্ঠানে জড়িত থকা এজন ব্যক্তি হিচাপে এখেতলোকৰ কামত আমি নজৰ ৰাখোঁ। আৰু বিশ্বস্ত সূত্ৰে নহয়, আমি চকুৰে দেখিছোঁ সেইদিনাখনো ত্ৰিপাল সূতা বিলাইছে। যিসকলে প্ৰাপ্যৰ যোগ্য সেইসকলক বাছি দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি আমি দেখিছোঁ, শুনিছোঁ। এইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃতি ছাত্ৰ ছাত্ৰী এইসকলক 5,000 টকাকৈ অনুদান এককালীনভাৱে দিয়াৰ ব্যৱস্থা কৰা হৈছিল বুলি আমি গম পাইছোঁ। এওঁলোকে কৈছে যে আমাৰ সন্মুখত এওঁলোকে এনেকুৱা অৱস্থাত পানীৰ হাঁহ নচৰা অৱস্থাত আছিলে, এই 5,000 টকা পোৱাৰ লগে লগে সৎ সাহক লৈ পিনি ছাত্ৰ ছাত্ৰীবিলাকক, ল'ৰা ছোৱালীবিলাকক স্কুলত এডমিশ্যন লোৱাৰ ব্যৱস্থা কৰা হ'ল। আৰু অহা যোৱা খৰচৰ পৰা আৰম্ভ কৰি কিতাপ পত্ৰ ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি সাজ পোছাকৰ পৰা আৰম্ভ কৰি এই 5,000 টকাই যথেষ্ট সহায় হ'ল বুলি এওঁলোকে বুকুত হাত দি গৌৰৱ কৰিছে আৰু আনন্দ অনুভৱ কৰিছে, সুখী অনুভৱ কৰিছে বুলিও এওঁলোকে প্ৰকাশ কৰিছে। আৰু ইয়াত আমি নিৰ্মাণ কৰা বুলি ক'লে আমাৰ বিশেষকৈ এই মাজৰবাৰী গাঁওখনত আমি ইয়াত পিগাৰিং ফাৰ্ম দেখিছোঁ আৰু জাৰ্চি ফাৰ্মৰ ঘৰ এখন দেখিছোঁ আৰু বোৱা কটা তাঁত সমবায় সমিতি আমি দেখিছোঁ। আমাৰ দৃষ্টিভংগীত আমাৰ গাঁওখনৰ কথাকে মই ক'বলৈ গৈছোঁ। গতিকেলৈ যিমানবোৰ MSC ফালৰ পৰা ইয়াত অনুদান আগবঢ়াইছে যথেষ্ট এই অনুদান গাফিলতি কৰা নাই। ৰাইজৰ সন্মুখত এওঁলোকে দাঙি ধৰিছে আৰু আটুমটুকাৰিকৈ বনাই মেলি দেখুৱাই দিছে। বাস্তৱ ক্ষেত্ৰত মোৰ মতে যোৱা বছৰতকৈ এই বছৰ বেছি কাম কৰা যেন মোৰ অনুভৱ হৈছে। সাধাৰণ সদস্যগৰাকীক আমি এই স্থানৰ পৰাই বহুত ধন্যবাদ জনাব লাগিব, যিহেতু দেখাত কণমানি হ'ব পাৰে, ক্ষীণমিন হ'ব পাৰে, কিন্তু কামৰ ক্ষেত্ৰত ক্ষীণমিন হৈ থকা নাই। যথেষ্ট প্ৰভাৱশালী আৰু অসাহসেৰে এগৰাকী মহিলা যিটো কাম কৰিব লাগে এইদৰে কাম কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু এখেতক আমি এই স্থানৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই নহয়, বহুতে ক'ব এই কথাখিনি। এইখন পৃথিৱীত নিজকে বুকুত হাত দি স্পষ্টবাদী মই নিস্বাৰ্থ বুলি ক'লেও স্বাৰ্থ জড়িত থাকিব। আৰু এজন মানুহক এই সকলো মানুহে প্ৰিয়ভাজন হ'ব নোৱাৰে, প্ৰিয় পাত্ৰ হ'ব নোৱাৰে। যিমানে আপুনি ভাল কাম নকৰক, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বদনামৰ ভাগি দিয়াটো থাকিবই। বিপৰীত দলেই হওক বা নিজৰ দলৰ মানুহেই হওক, যেতিয়া স্বাৰ্থসিদ্ধি নহয়, স্বাৰ্থ পূৰণ নহয়, নিস্বাৰ্থভাৱে কেতিয়াবা এনেকুৱা বহল দৃষ্টিভংগীত বিস্তৃতভাৱে যেতিয়া বিশ্লেষণাত্মক দৃষ্টিভংগীৰে কাম কৰিবলৈ যদি এজন নেতাই কাম কৰিবলৈ যায় তেতিয়াও কি কৰিবলগীয়া হয়, উজত খাবলগীয়া হয়। কাৰণ যিজন মানুহে স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে মতামত দিয়ে বা এই জনমত গঢ়ি তুলিব বিচাৰে, এখেতৰ যদি মনোবাঞ্ছা পূৰ্ণ নহয় তেতিয়াও এই নেতাজনক বদনামৰ ভাগি কৰি পেলাইও আমি দেখিছোঁ, শুনিছোঁ। গতিকে মই ভাবোঁ কাৰোবাৰ কাৰণে হয়তো এই কিবা এটা কাৰণতো, ব্যক্তিগত কাৰণতো হয়তো বেয়া হ'ব পাৰে বা কামবিলাক অসম্পূৰ্ণ হৈ থাকিব আছে বুলি মতামত দিব পাৰে, অভিযোগ দিব পাৰে। কিন্তু মই ভাবোঁ কি তথ্যভিত্তিত এই অভিযোগটো হ'ব লাগে, তথ্যভিত্তিত মতামতবিলাক দিয়াটো মই বিচাৰোঁ। মই ভাবোঁ একে বছৰতে সকলো কাম শেষ কৰিব নোৱাৰি আৰু উন্নয়নৰ কাম কৰি শেষ কৰিব নোৱাৰি, সমস্যাও সমাধান কৰি শেষ কৰিব নোৱাৰি। মই ভাবোঁ এই সমস্যাবিলাক ক্ৰমান্বয়ে
লাহে লাহে শেষ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু যিগৰাকীয়ে মহিলাই হওক পুৰুষেই হওক GM হ'ব ছাৰ্ভে কৰিব লাগে যে দিচাং দিশৰ সমষ্টিত কি কি বস্তুৰ প্ৰয়োজন আছে জনসাধাৰণক সভা পাতি পিনি জনসাধাৰণক প্ৰশ্ন কৰিব লাগে আপুনি যেনেকৈ সুধিবলৈ আহিছে আজি যে এই কামবিলাক হৈছেনে নাই আধা লিচা হৈছে নেকি কিবা দুৰ্নীতি হৈছে নেকি এই তথ্যভিত্তিত আপুনি যিটো ইয়াত আমাক সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আহিছে ঠিক তেনেকৈ যিজনে GM হ'ব এইজনে এই জনসাধাৰণক গোটাই আহ্বান কৰি মিটিং এখন এই মিটিঙত কি কৰিব লাগে ভাৱ বিনিময় কৰিলেহে আচল বস্তুটো আচল ছবিখন ওলাই পৰে যে এই পৰিকল্পনাবিলাক এনেকুৱা হ'ব লাগে ৰাইজৰ মনোপুতভাৱে হ'ব লাগে ৰাইজৰ গ্ৰহণযোগ্য হ'ব লাগে মই ভাবোঁ আমি একেবাৰে নৈ কাষৰীয়া মানুহ গতিকে মই ভাবোঁ প্ৰথম সমস্যাটো হৈছে আমাৰ বান গৰাখহনীয়া সমস্যা পানী দিহিঙৰ পৰা আপোনাৰ দিশমুখলৈকে যদি অকণমান প্ৰটেকশ্যন যদি ব্যৱস্থা কৰে MSC ফালৰ পৰাই হওক ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক তেতিয়া সকাহ এটা পাব কিন্তু নহ'লে 2 বছৰৰ পিছত কিন্তু দিচাং দিশৰ সমষ্টিৰ চিন-চাম নাথাকিব আপুনি সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আহিছে আপোনাক হবয়সতো ধন্যবাদ দিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি যে আমাৰ ভাৱ বিনিময় কৰিবলৈ আহিছে আমাৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ দিয়াৰ সুবিধা দিছে ভাৱ বিনিময় যিটো সাক্ষাৎকাৰ এই বিষয়বস্তু উপস্থাপন কৰাৰ ক্ষেত্ৰত ভুল ভ্ৰান্তি হ'লেও ক্ষমা কৰিব বুলি কৈ মই ইমানতে সামৰিছোঁ মিচিং ৰেগামি ৰৈ দিচাংমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু দিচাংমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি 60-65 বছৰৰ পিছত MSCৰ দ্বাৰা যিখন চাৰিসীমা পকী চাৰিসীমা বনোৱা হৈছে সেইটো খুব ভাল হৈছে আৰু মানে তেওঁলোকে যি ব্যৱস্থা দেৰি হৈছে যদিও খুব দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান কৰি দিছে সেইখিনি ক্ষেত্ৰত আমি বিদ্যালয় বা এই অঞ্চলে খুব কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ MSCৰ এই কৰ্মখিনিক তাৰোপৰি আমাৰ যথেষ্ট অসুবিধা আছে যদি সহযোগিতা কৰে কাৰণ আমাৰ 60-70% মিচিং ছাত্ৰ ছাত্ৰী আছে আৰু স্কুলখনৰ হেৰিটো ৰিজাল্ট হিচাপেও ভাল 100% 90% তেনেকুৱা কৰে 2-3জন প্ৰত্যেক বছৰে ডিষ্টিংশ্যন ষ্টাৰ ওলায় ফাৰ্ষ্ট ডিভিজনৰ যথেষ্ট ওলায় তেনেকুৱা ধৰণৰ ৰিজাল্টৰ ফালৰ পৰাও আছে সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমাত বাঢ়ি গৈছে মই আজি 7 বছৰ ৰানিং হৈ আছে প্ৰিন্সিপাল হৈ থকা তাতে ছাত্ৰ ছাত্ৰী প্ৰায় 350ৰ পৰা এতিয়া 450-500 এতিয়া বৰ্তমান 481জন আছে গতিকে তেনেধৰণে ছাত্ৰ ছাত্ৰী বাঢ়ি যোৱাৰ ফলত আমাৰ যিবোৰ কোঠা আছিলে সেই কোঠাবোৰ অভাৱ হৈছে য'ত 60জন বা 50জন ছাত্ৰ ছাত্ৰী বহিছিলে সেই ছাত্ৰ ছাত্ৰীবোৰ এতিয়া 190 তেনেকুৱা ধৰণ বহোৱাৰ কাৰণে অলপ মানে গুণগত শিক্ষাটো দিব পৰাত আমাৰ অসুবিধা হৈছে গতিকে সেই ক্ষেত্ৰতো যদি আপোনালোকে সহযোগিতা কৰে আমি নথৈ সুখী হ'ম মানে আমাৰ অঞ্চলৰ যথেষ্ট ছাত্ৰ ছাত্ৰী উপকৃত হ'ব কাৰণ মূল আধাৰটো হৈছে শিক্ষা এখন সমাজ আগবাঢ়ি যোৱাৰ গতিকে সেই কথাটো আমি সদায় কৈ থাকোঁ পৰিষদে যিখিনি কাম কৰিছে মোৰ ঘৰ অৰিজিনেলি তাত মোৰ দিচাংমুখতে য'ত ছিনিয়ৰ বেছিক স্কুল বুলি আছে তাতো বাউণ্ডৰীৰ কাম বা তাৰ অন্যান্য কামখিনিতো মই জড়িত হৈ থাকোঁ মানে সামাজিক কামত মই নিজেও জড়িত হৈ থাকোঁ গতিকে সেইখিনি দিশ আমি দেখিছোঁ ভালেৰে কৰি আছে আৰু ষ্টেপ ৱাইজ কৰিছে বিশেষকৈ মোৰ বিদ্যালয়খনৰ এই কামখিনিকে মই খুব সুখী আৰু মোৰ লগতে মোকে এতিয়া চবে হেৰি কৰে যে আপুনি ভাল আপোনাৰ দিনত ভাল কাম হৈছে তেনেকুৱা ধৰণৰ হৈছে গতিকে অন্যান্য কামখিনিও ভাল হৈছে আৰু আমাৰ দৃষ্টিত দেই বেয়া বুলি আমি ক'ব নাযাওঁ যিটো সত্য যিটো সঁচা সেইটো ক'বই লাগিব বৰ্তমান চলি থকা বহিৰাগত বা অনা অসমীয়াৰ কাৰণে যিটো যুঁজ চলি আছে সেই যুঁজৰ নিচিনাকৈ আমাৰ বহুত মানুহে এতিয়া অন্যান্য মানুহক মাটি বিক্ৰী কৰি দিছে সেইটো খুব দুখৰ বিষয় ছাত্ৰবোৰক আমি কওঁ যে তোমালোকে সেইটোত অলপমান সতৰ্ক হ'বা এনেকুৱা ধৰণৰ কথাবোৰ যাতে অকণমান চালি জাৰি চাব পাৰিলেও ভাল হ'ব বুলি ভাবিছোঁ গতিকে আধাৰটো বনাই লৈহে আমি এক্সপাণ্ড কৰিব পাৰিম বা আমাৰ উন্নয়নৰ কামবোৰ কৰিব পাৰিম তেনেকুৱা ধৰণৰ ঘটনা আছে গতিকে সেইবোৰ দিশতো মানে লক্ষ্য কৰিলে ভাল হ'ব এতিয়া এই 2-3 বছৰ MSCৰ মানে ভাল কৰ্মখিনি হৈ আছে বুলি আমি ভাবিছোঁ মোৰ নাম শ্ৰী বিনোদ কুমাৰ টাই মোৰ গাঁও সুমনি মিচিং গাঁও নিভা পেগু মিলি ডাঙৰীয়া আমি তেখেতৰ দিনৰ আজি 5 বছৰে আমাৰ এই পৰিষদীয় সমষ্টিটোত যিমানখিনি কাম হৈছে তুলনামূলকভাৱে অন্য সমষ্টিতকৈ তাই খুব দৃঢ়তাৰে কামবোৰ কৰিছে আৰু ৰাইজৰ মাজত তাই সোমাই পৰিছে আৰু ৰাইজৰ পৰা আদৰ আৰু সন্মান বুটলিবলৈ সক্ষম হৈছে গতিকে এনেকুৱা এগৰাকী ৰাজহুৱা কৰ্মী বুলি কৈছোঁ মই তেনেকুৱা এগৰাকীক দ্বিতীয়বাৰৰ কাৰণে
পৰিষদীয় সমষ্টিলৈ বিবেচনা কৰিলে আমি ভাল পাম। যিখন ঠাইলৈ গৈছোঁ তাতে পূৰ্ণাংগ অৱস্থাতে কামবিলাকো আমি দেখিবলৈ পাইছোঁ, আধৰুৱা হৈ পৰি থকা দেখা নাই। গতিকে এইটো মোৰ নিজৰ মানে দৃষ্টিৰে মই যিটো দেখিছোঁ সেই কথাটো কৈছোঁ। গতিকে সেই ফালৰ পৰা তাই সফল বুলি আমি ক'ব বিচাৰোঁ। বিশেষভাৱে আমাৰ গাঁওখনলৈ পৰিষদে এটা পূৰ্ণাংগ মোৰংঘৰ দিলে আৰু বৰ্তমান এতিয়া নিৰ্মাণৰত অৱস্থাত গাঁওখনৰ পৰা মানে ড্ৰেইন এটা বনাই আছে, এইটোকে বিশেষভাৱে দিছে। ইণ্টাৰনেলি গম পোৱা মতে আমাৰ পৰিষদটোৱে এতিয়া মানে পৰ্যাপ্ত পৰিমাণৰ মানে সমষ্টিবিলাকলৈ টকাটো আবণ্টন দিব নোৱাৰাৰ কাৰণে কম টকাৰে অন্ততঃ এই সকলো গাঁওবাসীক গাঁৱৰ মাজত কিবা এটা দিয়াৰ যিটো প্ৰয়াস কৰিছে সেইটো আমি গৌৰৱ অনুভৱ কৰিছোঁ। লাইবিল বুলি গাঁওখনত 5জন মানুহ মৰিছে, গোটেই পানী বুৰি আছে। তেনে অৱস্থাত বহু কষ্ট কৰি মানুহখিনিক মানে সৎকাৰ কৰিব লগা হৈছে। গতিকে এনে দিশত আমাৰ পৰিষদৰ ফালৰ পৰা এটা আঁচনিত মানে পৰিকল্পনাৰ দিশত কৈছোঁ যে আঁচনিভুক্ত কৰিব লাগে যে তেনেকুৱা আমাৰ মিচিং গাঁও যিবিলাক আছে তাত এটা হাইলেণ্ড বনাই দিব লাগে, য'ত মানে তেনেকুৱা অৱস্থাত মানে মূলগতে আমাৰ এই মিচিঙত যিটো গলুং বুলি কয়, গলুঙৰ এটা ব্যৱস্থা তাত কৰি দিব লাগে প্ৰত্যেক এই মানে মানে নদী কাষৰীয়া আমাৰ মিচিং গাঁওবিলাকত। তেতিয়া এই সমস্যাটোৰ পৰা মিচিংসকল অন্ততঃ মানে সকাহ পাব। তেনেধৰণে ধৰক আমাৰ মিচিং সমাজত এতিয়াও ড্ৰাগছৰ পৰিভৰ হৈছে, যিটো আমাৰ উঠি অহা প্ৰজন্মই জাতিটোক নোহোৱা কৰাৰ এটা দিশত আগবাঢ়ি গৈছে। গতিকে সেই পথটোৰ পৰা উলিয়াই অনা এটা মানে পৰিকল্পনা কৰিব লাগে। বেনিফিচাৰীবিলাক আচলতে নিজাববীয়াকৈ কিবা এটা কৰাৰ আচলতে মানসিকতাটো খুব কম দেখিবলৈ পোৱা গৈছে। যদি আমি চাওঁ যে সেই ক'ৰবাৰ নাপিত, বিহাৰৰ ল'ৰা এটা নাপিত ইয়াত কাম কৰি তেওঁ দালান বনাইছে, কিন্তু নাপিতটোৰ কাৰণে আমাৰ পৰিষদেতো ট্ৰেইনিঙো দিয়াইছে ন, কিন্তু কিমানজনে সফল হৈছে? সফল নোহোৱাৰ মূল কাৰণটোৱে হ'ল ইজি মনি ক'ৰবাত পাওঁ নেকি, তাৰ ওপৰত আমাৰ ল'ৰাবিলাকে বেছিকৈ মাথা মাৰিছে। এইটোৱে আমাৰ কিছুমান কাৰ্য ৰূপায়ণত বাধাৰ সৃষ্টি কৰিছে বুলি মোৰ মনে ধৰে। আৰু যদি এইটো স্বভাৱ যদি আহে তেতিয়াহ'লে কোনো পৰিষদৰ বা যিমান আঁচনিয়ে নকৰক কিয় আমাৰ সমাজখন কেতিয়াও উন্নতি নহয়। মোৰ নাম শ্ৰী ভুৱন পাংগী, মোৰ দিচাং ৰজাবাৰীত চেলুন আছে। MSc গৈছিলোঁ ট্ৰেইনিং দিবলৈ, ধৰক 10 দিনীয়া ট্ৰেইনিং আছিলে, তাত শিকালে। লগত 2জন ৰাখিছোঁ, তাৰ লগত কৰি থাকোঁ। ধৰক আপোনাৰ মানে গোটেইখিনি ধৰক কামো ভাল হয়, মানুহ হয় আৰু চলিব পৰা হৈছে, ঘৰখন চলিছে। ধৰক কামটো বেয়া নহয়, ধৰক মানুহ যিয়ে কওক লাগে নিজে ধুনীয়াকৈ চলি আছোঁ। ধৰক ঘৰৰ যিখিনি সামগ্ৰী লাগে গোটেইখিনি আৰু নিজেও ধৰক বস্তুৰ পৰা আদি কৰি মানে ধুনীয়াকৈ চলাব পাৰি আৰু। বহুত জেগাত কাটিছোঁ, বহুত জেগাত হেৰি কৰিছোঁ, কিন্তু ইয়াত যিটো কাটিং কৰিছে বৰ্তমান ভালেই লাগে। একদম নিজৰ মন পচন্দৰ কাটিংটো কৰি দিয়ে। লাগিছে অসমীয়া ল'ৰা এটাই কৰিছে, ভাল লাগিছে। তো আগলৈও আগুৱাই যাওক আৰু 2-3খন এটা পৰিয়াল চলিছে, তো তালৈকে আগুৱাই যাওক আৰু। নমস্কাৰ, মোৰ নাম শ্ৰী ৰজনীকান্ত পাংগিং। মই দিচাং অঞ্চলৰে এজন জ্যেষ্ঠ সাংবাদিক। আৰু আমি বিগত সময়ত 10 বছৰত মিচিং সাহিত্য পৰিষদৰ যিমানখিনি কাম আমি দেখিছোঁ বা তেওঁলোকে কৰিছে, এইখিনি যথেষ্ট কৰিছে বুলি আমি ক'ব লাগিব। যিহেতু আচল কথাটো কি হয়, বিগত সময়বোৰত আমাৰ তেনেকুৱা পৰিষদটো কোনো নিৰ্বাচিত নাছিল, আৰু তেতিয়াৰ দিনত কথাটো অলপ বেলেগ আছিল। যেতিয়া নিৰ্বাচিত হোৱাৰ পাছত, নিৰ্বাচন যেতিয়া হ'ল, তেতিয়াৰ পৰা অন্ততঃ আমাৰ মিচিং অঞ্চলবিলাকত পৰিষদে যথেষ্টখিনি কাম কৰিছে, আৰু লগতে চৰকাৰেও কৰিছে। আৰু তাৰ আনুষংগিক তেওঁলোকেও যিখিনি পাৰে মানে তেওঁলোকৰ পাৰ্য পৰিমাণে যিটো তেওঁলোকৰ যিবিলাক অনুদান আহিছিলে, এই অনুদানৰ ভিত্তিত যিখিনি কাম কৰিছে। আজি দিচাংমুখত অনিল ভৱন নিৰ্মাণ হ'ল, ডক্টৰ ভূপেন হাজৰিকা আৰু গণশিল্পী বিক্ৰম সিং য়েইনৰ নামত যিটো আপোনাৰ মিউজিয়াম মাৰ্কেট কমপ্লেক্স এটাও নিৰ্মাণ কৰা হৈছে। আৰু দিচাংমুখ হাই ছেকেণ্ডেৰীখনত আগত হাইস্কুল আছিলে, এবাৰ হাই ছেকেণ্ডেৰী হ'ল, তাতো মানে বাউণ্ডাৰী ৱাল যথেষ্ট ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আৰু বহুতখিনি ফলা নিৰ্মাণ কৰিছে, লিগিৰিবাৰীত নিৰ্মাণ কৰিছে। তেনেকুৱা স্কুল বাউণ্ডাৰীৰ পৰা আদি কৰি যিবিলাক আমাৰ অঞ্চলবিলাকৰ যিখিনি গৰাখহনীয়া কামো 2-এটা কৰিছে, আৰু লগত কনষ্ট্ৰাকশ্যন কামবিলাক প্ৰায়খিনি কাম মানে কৰি থকা হৈছে। যেনেকৈ মোৰংঘৰবিলাক কৰিছে,
যথেষ্টখিনি কৰিছে তেওঁলোকে আৰু সেইখিনি মই দেখি আছোঁ মানে ধৰক অঞ্চলবিলাকত আমাৰ উন্নয়ন বিশেষ হোৱা নাই এই অঞ্চলবিলাকতো আৰু উন্নয়নৰ কাম কৰক বুলি আমি আশা কৰিছোঁ আৰু তেওঁলোকক মোৰ ফালৰ পৰা এই কথাখিনি অনুৰোধ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শুভম ৰাজ মিলি। মই 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। মই MSCৰ তৰফৰ পৰা 5,000 টকাকৈ পাইছোঁ। 5,000 টকা পাই খুবেই সুখী হৈছোঁ। এই 5,000 টকাটো মই বিভিন্ন শিক্ষাগত কামত প্ৰয়োগ কৰিছোঁ, যেনে কিতাপ বহি কিনাত। MSCক মই বহুত ধন্যবাদ জনাইছোঁ। আমাৰ নিচিনা আৰ্থিকভাৱে দুৰ্বল যুৱক যুৱতীসকলক সহায় কৰাৰ বাবে। নমস্কাৰ, মোৰ নাম শ্ৰী বিজয় মিলি। মোৰ শিৱসাগৰ অফলা গাঁৱৰ হওঁ। মই বৰ্তমান গাহৰি পালন কৰি আছোঁ। মই গাহৰি পালনৰ ট্ৰেইনিংটো প্ৰথম UBI আণ্ডাৰত RCTৰ 10 দিনীয়া প্ৰশিক্ষণ এটা লৈছিলোঁ। মই 2017 চনতে লৈছিলোঁ। তেতিয়াৰ পৰা মই প্ৰায় 2019 চনৰ পৰা মই গাহৰি পালনটো আৰম্ভ কৰিছিলোঁ। প্ৰথম অৱস্থাত কিন্তু মোৰ অলপ দুৰ্ভাগ্যবশতঃ মোৰ 19টা গাহৰি আফ্ৰিকান চুৱাইন ফিভাৰত মৃত্যু হৈছিল। তেতিয়াৰ পৰা মই হতাশাত ভুগি আছিলোঁ। এতিয়া বৰ্তমান এই MSCৰ আণ্ডাৰত মই কিছু আৰ্থিক সাহায্য পাইছিলোঁ। এই আৰ্থিক সাহায্যৰে বৰ্তমান মই গাহৰি পালন কৰি আছোঁ। আমাৰ এই দিছামুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কল্যাণ কেন্দ্ৰলৈ মিচিং অট'নমাছ কাউন্সিলৰ পৰা 2খন জিৰণি চৰা অনুদান দিছিলে। এই দুখনে এনেকুৱা সুবিধা দিছে ৰাইজক, আমাৰ দিছামুখ বা দিখৌমুখ ফালৰ পৰা ডিমৌমুখলৈকে কাম কৰিবলৈ অহা যোৱা কৰা মানুহসকলে অসুবিধা পালে, বৰষুণ দিলে বা ৰ'দ দিলে ইয়াতে জিৰণি লয়। আৰু আমাৰ এই হাইস্কুলখনো আছে। হাইস্কুলৰ ল'ৰা ছোৱালীও এই যেতিয়া ভেকেশ্যন দিয়ে এই টাইমত ইহঁতে ইয়াত জিৰণি লয়। আমাৰ এই হস্পিটেলৰ পেচেণ্টকেইটাও বেছি গৰম হ'লে ইয়ালৈ ওলাই আহি বহে। নিবাৰ আনি পেগু মিলিয়ে আমাৰ এৰিয়াত যিবোৰ কাম কৰিব দিছে বা কৰি সম্পূৰ্ণ হৈছে, এইবোৰ কাম আজিলৈকে কোনো অসুবিধা পোৱা নাই। মানুহকেইটা সকলোৱে ভাল বুলি স্বীকৃতি দিছে। সেইকাৰণে আগন্তুক নিৰ্বাচনত আকৌ এবাৰ উঠি জয়যুক্ত কৰাবৰ কাৰণে ৰাইজক মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ টাই। আমি ঠেকেৰাতল গাঁৱৰ সমূহ ৰাইজ আজি গোট খাইছোঁ আৰু দিচাং দিখৌ সমষ্টিৰ সাধাৰণ সদস্যা নিভাৰাণী পেগু ডাঙৰীয়ানীয়ে আমাৰ বিগত বৰ্ষত এটা আৰ্থকৰ কাম দিছিলে এই আমাৰ ঠেকেৰাতল গাঁওখনতে। ইয়াতে 9 লাখ টকাৰ এটা ৰূপায়ণ আঁচনি হৈ গৈছে। ইতিমধ্যে আমাক মুৰংঘৰৰ কাৰণে কনষ্ট্ৰাকশ্যনৰ কাৰণে এটা ফাণ্ড 10 লাখ টকাৰ এটা ফাণ্ড দিব বিচাৰিছে আৰু ইতিমধ্যে আমি ইয়াত উপস্থিত হৈছোঁ আৰু আজি জোখমাখ হৈ গৈছে। তাৰ পূৰ্বেও আমাৰ যোনটো ৰিংবান মিটং মথাউৰিৰ যোনটো ৰিংবান সেইটো কামৰ যোনটো পুল এটা আছিলে সেইটো তেখেতে দিনতে ইমপ্লিমেণ্ট হৈ গৈছে। আৰু ইতিমধ্যে আমাৰ ঠেকেৰাতল মিৰি LP স্কুলতো লেট্ৰিন বাথৰুমৰ কাৰণে এটা ফাণ্ড তেখেতে ঘোষণা কৰি গৈছে। পূৰ্বতেও আমাৰ সন্মানীয় সাধাৰণ সদস্য মনেশ্বৰ মিলি ডাঙৰীয়াই আমাৰ স্কুলখনলৈ এটা ফাণ্ড দিছিলে আৰু ইতিমধ্যে এইটো ৰূপায়ণ হৈ গৈছে। ইতিমধ্যে আমি গম পাইছোঁ যে এই পৰিষদীয় নিৰ্বাচন হোৱাৰ পিছত ক্ৰমাগতভাৱে উন্নয়নৰ দিশে বহুত কাম আগবাঢ়িছে। বিগত বৰ্ষসমূহতো আমি দেখা পাইছোঁ যে এইবাৰ বিশেষকৈ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আমাৰ তাবুৰাম টাইট ডাঙৰীয়াৰ এটা ন্যাসেৰে এটা এককালীন সাহায্য পুঁজি MSCৰ ফালৰ পৰা দিয়া হৈছে। আৰু আমি ইতিমধ্যে গম পাইছোঁ যে এই আমাৰ গোটেই দিচাং দিখৌ সমষ্টিৰ অন্তৰ্গত যিবোৰ গাঁও ইতিমধ্যে MSCৰ তৰফৰ পৰা বহুতো ফাণ্ড ইমপ্লিমেণ্ট হোৱা দেখা পাইছোঁ। মোকালনি গাঁৱত মোকালনি ৰংগমঞ্চ নামৰ এটা ফাণ্ড ইমপ্লিমেণ্ট হৈছে। তাৰপিছতে ৰূপহীমুখ LP স্কুলতো এটা ফাণ্ড ইমপ্লিমেণ্ট হৈছে। বৰগাঁও মুৰংঘৰত অলৰেডি ফাণ্ড এটা চেংচন হৈছে। ইতিমধ্যে ৰূপায়িত আঁচনিৰ ভিতৰত আমি ক'ব লাগিব আলিমূৰৰ পৰা বৰগাঁও সংযোগী পথ আৰু বৰগাঁৱৰ পৰা দেওঘৰীয়া সংযোগী পথ এই দুটা পথ অলৰেডি ইমপ্লিমেণ্ট হৈ গৈছে অৰ্থাৎ ৰূপায়ণ হৈ গৈছে। আৰু 2 নং আলিমূৰ বিশুদ্ধ খোৱা পানীৰ এটা ব্যৱস্থা এটা কৰিছে। শিমলুগুৰি LP স্কুল বাউণ্ডেৰী ৱাল
সেইটো অলৰেডি ৰূপায়ণ হৈছে। তেলীয়াডোঙা ৰংগমঞ্চ বাউণ্ডেৰী এইটো অলপ ৰূপায়ণ হৈছে। মিচিং ভৱন ৰূপহীমুখ সেইটো এটা ইমপ্লিমেণ্ট হৈ গৈছে। তেলীয়াডোঙা মাৰ্কেট ছেট তাতো বজাৰৰ কাৰণে এটা গৃহ এটা নিৰ্মাণ হৈছে। তেলীয়াডোঙা নামঘৰ ডেভেলপমেণ্ট। গতিকে আমি এই এপাহতে আমাৰ সাধাৰণ সদস্যগৰাকীক ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ যে তেখেতৰ দিনত ইমান সোপা কাম ৰাইজলৈ আগবঢ়াই আৰু ৰাইজ ইয়াৰ পৰা বহুত উপকৃত হৈছে বুলি আমি ভাবিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী বীন চিতাই। মই দিচাংদিখৰ সমষ্টিৰ ১ নং আলিমুখ গাঁৱৰ এজন সদস্য হয়। দেখিছোঁ আমাৰ তেলীয়াডোঙা যিটো মিচিং আমাৰ ৰংগমঞ্চ বুলি কয়, সেইটো মানে তাত এটা ধুনীয়া কাম হাল্লাকৰ ধুনীয়া কাম কৰিছে। তাৰপিছত এম ই স্কুল আমাৰ তেলীয়াডোঙা এম ই স্কুলখন বাউণ্ডেৰী ৱাল, ২ নং আলিমুখত শিমলুগুৰি প্ৰাথমিক বিদ্যালয়খন আপোনাৰ বাউণ্ডেৰী ৱাল মাৰিছে আৰু বহুতো প্লেটফৰ্ম কৰিছে। যথেষ্টখিনি কাম কৰিছে নিভা পেগু ডাঙৰীয়ানীয়ে। নমস্কাৰ, মোৰ নাম শ্ৰী তজুৰাম মিলি, কলা চিতলুবি গাঁৱৰ গাঁও প্ৰধান। যিখিনি উন্নয়নমূলক কাম আমি সুবিধা পাইছোঁ আৰু যিখিনি সুবিধা পাইছোঁ এইখিনি আমাৰ নিৰ্মাণ কাৰ্য দেখনীয়ভাৱে আমি দেখি আছোঁ আৰু তাৰ লগতে আমাৰ কিছু কাম কৰিবলগীয়া আছে। এইখিনি যদি কাম কৰি দিয়ে আমি নতৈ সুখী হ'ম। মোৰ নাম শ্ৰী সঞ্জীৱ পেগু, দিখৌ দিচাং সমষ্টিৰ বৰগুৰি আঞ্চলিকৰ মই বাসিন্দা হওঁ আৰু আমি যোৱা ২২ চনত MHCৰ পৰা বিনামূলীয়া প্ৰশিক্ষণ লৈছিলোঁ মীন পালনৰ বাবে। সেই মৰ্মে আমি চাৰ্টিফিকেটো পালোঁ আৰু MHCত কাউন্সিলিং হৈছিলে, গৈছিলোঁ। লগতে আমি মীন বিভাগৰ পৰা আমি MHCৰ পৰা আমি আৰ্থিক সাহায্য পাইছোঁ আৰু আমি এতিয়া বৰ্তমান ফিচাৰী খান্দি মীন পালন কৰি আছোঁ আৰু উপকৃত হৈছোঁ। আৰু ভৱিষ্যতেও আমাৰ নিচিনা শিক্ষিত নিবনুৱাসকলক MHCয়ে এনেধৰণৰ পদক্ষেপবিলাক লৈ আমাৰ নিবনুৱা সমস্যাটো সমাধান কৰিব বুলি আশা ৰাখিছোঁ আৰু আমি উপকৃত হোৱাৰ লগতে আৰু আমাৰ নিচিনা বহুত নিবনুৱা আছে, সকলোকে এইটো পদক্ষেপ লৈ থাকিবৰ কাৰণে মই MHCক অনুৰোধ জনাইছোঁ আৰু ধন্যবাদো জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী শুভপাংগী। মই চেঁচামুখ নমুপুৱা আৰু পালনচুকৰ মানুহ। এইখন ৱাৰ্ডৰ তাৰমানে দুখন চুবুৰীৰ মাজৰ মানুহ। যিহেতু দিহিং দিছা সমষ্টিৰ তাৰমানে বেম্বো স্কিম এটা ধৰি আমাৰ GM তাৰমানে নিভা পেগু মিলি ডাঙৰীয়া যিটো আমাক বেম্বো স্কিমৰ পৰা গৰাখহনীয়া প্ৰতিৰোধটোৰ কাৰণে স্কিম এটা ধৰি শেহতীয়াকৈ কামটো কৰিছিলে। আগতীয়াকৈ কৰা হ'লে আৰু উপকৃত হ'লহেঁতেন, কিন্তু যিমানখিনি কাম কৰিছে সম্পূৰ্ণ ছাকচেছ বুলি মই ধৰি ল'ব পাৰিছোঁ। কেলৈ বুলি কওঁতে এই বৰ্তমান যিটো দেখিছোঁ এই জেগাডোখৰ তাৰমানে এইবছৰ গাঁওখন তাৰমানে সম্পূৰ্ণ তুলপাল গৰাই শেষ হ'বলগীয়া জেগা আছিলে, কিন্তু শেহতীয়াকৈ তুলপালকৈ কৰিলেও তাৰমানে যিমানবিলাক কাম কৰিলে তাৰমানে সম্পূৰ্ণ ছাকচেছ হৈছে, গৰাখহনীয়াটো ৰোধ হৈছে। তাৰ কাৰণে নেক্সট বছৰ যদি সঁচাকৈ তাৰমানে আমাৰ অট'নমাছ ফালৰ পৰা GM বাইদেউ যদি আৰু কৰে আৰু একচাত তাৰমানে ট্ৰাই কৰি জেগাডোখৰ কৰিলে সম্পূৰ্ণভাৱে চিৰস্থায়ীভাৱে ৰখিব বুলি মই আশাবাদী। আৰু লগতে আমাৰ পাদনচুক এইখন গাঁৱৰ পৰা অকণমান উজাই নিচেই কাষতে গৰাটো কঢ়ি পালে এইকেইটা স্কিমকে ধৰি পিনে আমাৰ গাঁওখনকো ৰক্ষা কৰিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ এটা জনাইছোঁ। তো জিঅ' বেগ দিছিলে চৰকাৰে, জিঅ' বেগকো কঢ়ি নিছিলে, কিন্তু বৰ্তমান এই যিটো বাঁহৰ পৰা যিটো এটা ফৰ্মেট আকাৰে ইহঁতে বনাই পিনি মাৰিছে, পানী সোঁতটো আগতীয়াকৈ তাৰমানে বানটো এই আগত দেখিছে চাগে কেমেৰাৰ সন্মুখৰ পৰা, এই আগত যিটো পানী সোঁতটো তাৰ পৰা ছাইডত ঠেলি দিছে সম্পূৰ্ণকৈ তাৰমানে অকণমান ছাকচেছ বুলি ধৰি লৈছোঁ আৰু এইমতে গাঁওখন ৰক্ষণা হৈছে। মোৰ ক'বলগীয়া কথাখিনি ইমানেই বাৰু। মোৰ নাম শ্ৰীমতী জুৰি এইন বাইদেৱে আজি 5 বছৰ ধৰি আমাৰ গাঁওখনত আৰু এই অঞ্চলত যিবিলাক কাম কৰি গৈছে, আমাৰ যিবিলাক দেখি যোৱা কামবিলাকৰ কাৰণে বিশেষ কৈছোঁ মই। শামুকজানৰ পৰা যি মাজআলি মথাউলিকৈ যোৱা আলিডোখৰ বনাইছে, মিলনকুৰ তাৰপৰা সেই মিলনকুৰ নামনি সেইডোখৰত বনাইছে আলি, স্কুল বাউণ্ডাৰীটো বনাইছে, তাৰপাছত এই বলীয়া থান সেইডোখৰ বাউণ্ডাৰী বনাই আছে, বালিকুৰৰ মোৰংখন বনাইছে, বৰ ধুনীয়াকৈ বনাইছে বাইদেউ থকা সময়ত এই 5 বছৰ সময়ত। তেনেকৈ আৰু যিবিলাক আমাৰ ইয়ালৈ আহিছে, যিমান তিৰবেল প্ৰত্যেকজন ঘৰত দিব নোৱাৰিলেও যিখিনি আহিছে তেওঁলোকে বৰ সুন্দৰকৈ বিলাই গৈ আছে। সূতা তেনেকৈ অহাখিনি প্ৰত্যেকগৰাকী মহিলাক দিব নোৱাৰিলেও
বাকী যিখিনি সূতা আহিছে তেওঁলোকক তেনেকৈ মিলাই বিলাই দি গৈ আছে আমাৰ ডিষ্ট্ৰিক্ট যিবিলাক কৰণীয় কাম কৰি গৈছে বুলি আমি ভাবোঁ মই পশ্চিম পানীদিহিং গাঁওবাসী হিচাপে স্থানীয় গাঁওবাসী হিচাপে এতিয়া নামনি মিলন ঘৰত আপোনাৰ কৰিছে এনেকৈ LP স্কুলৰ বাউণ্ডাৰী কৰিছে আৰু ৰংগমঞ্চ এখন কৰিছে আৰু ইফালে ভিতৰৰ নামনি বুলি য'ত আলি ছিগিলে যোৱা বছৰতে আলি ছিগি বানপানী হৈ গৈছিলে এইখিনিতো LP স্কুল এখন দিছে ধুনীয়াকৈ প্ৰাথমিক বিদ্যালয় এখন দিছে আৰু তাৰ পৰা আহি পেলাই যদি উজনি মিলন ঘৰত চাওঁ তেতিয়া তাতো ৰাস্তা দুখনকৈ দিছে আৰু নামঘৰ এখন দিছে আৰু লগতে ৰিচেণ্টলি এতিয়া এখন LP স্কুল এখন বনোৱাৰ প্ৰতিশ্ৰুতি দিয়া আছে আৰু কামটো আৰম্ভ হ'বলৈ গৈ আছে লগতে ইফালে হামুকজানতো আহিছে হামুকজানলৈকে আহিছে এইটো আপোনাৰ ৰাস্তা এখন আহিছে আৰু আপোনাৰ এইটো LP স্কুলখনৰ বাউণ্ডাৰী ৱাল আহিছে আৰু বালিঘৰলৈকে এইখিনি ৱালটো আপুনি দেখি পাইছে এইখিনিও হৈছে আৰু কিছুদিন আগতে আমাৰ চলাৰ ফেন্সিং বুলি দিছিলে এইখিনি এতিয়া অকণমান পুৰণা হৈ গৈছে হ'লেও এইখিনি ব্যৱস্থাও চলিছিলে বলিয়া বাবা থানখনৰ বাউণ্ডাৰীটো কৰি দিছে আৰু তাতে ৰাস্তা ঘাটো কৰিছে আৰু লগতে হেৰি ৰংগৰ এতিয়া 16 লাখ টকাৰ স্কিম এখন আনিছে LP স্কুলখন বনোৱাৰ সেইখিনি আছিলে আমাৰ এই অঞ্চলখিনিৰ